Hello guys, মই জ্যোতিকা ওয়েলকাম জানাইছো মোৰ আন এটি ভিডিঅলৈ। যেহেতু এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এপইন্টমেন্ট লেটাৰ ডিস্ট্ৰিবিউশন হবলৈ গৈ আছে। সো এমপ্লয়িখিনি কিছুমান কোৱেশ্চন মনত আহি থাকিব। যেহেতু তেওঁলোক নতুন সেই কাৰণে কিছুমান কোৱেশ্চন আজি মই ডিসকাশন কৰিম। নাম্বার 1, আপুনি স্যালাৰিৰ বাবে কিমান মান্থ ওয়েট কৰিব লাগিব। জেনেৰেলি দেখা যায় আমাৰ ফাৰ্স্ট স্যালাৰিৰ বাবে আগতে যি এমপ্লয়ি আছিল বা নতুন অফিসত জয়েন কৰাৰ পিছত আমাৰ সিনিয়ৰ খিনিয়ে কয় যে 6 মাহ মান সময় লাগিব পাৰে। বৰ্তমানো 6 মাহ মান সময় লাগেনে। নাম্বার 2, সিনিয়ৰিটি কোনটো বেসিছত হ'ব। আগতে এনেকুৱা আছিল যে 1 মিনিট আগতে যোনে জয়েন কৰে তেওঁক সিনিয়ৰ বুলি ধৰা হয়। এই ৰুলটো বৰ্তমানো হয়নে। নাম্বার 3, আপুনি বেংকৰ একাউন্ট কোনটো দিব। আপোনাৰ স্যালাৰি একাউন্ট বুলি বেলেগ কিবা একাউন্ট খুলিব লাগিব নেকি। মই এডিআৰই 1ত সিলেক্ট হৈছিলো আৰু মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা আপোনালোকক শেয়াৰ কৰিবলৈ ওলাইছো যে আপোনালোকে স্যালাৰিৰ বাবে বেছি সময় ওয়েট কৰিব নালাগে। এমাহৰ ভিতৰতে আপুনি স্যালাৰি ড্ৰ কৰিব পাৰিব বা খুব বেছি 2 মাহ ওয়েট কৰিব লাগিব পাৰে। কাৰণ ফাৰ্স্ট স্যালাৰি প্ৰপোজাল পঠোৱাৰ বাবে এটা প্ৰিপেড নাম্বাৰ লাগে। এই প্ৰিপেড নাম্বাৰটোৰ বাবে আপোনাৰ অফিসৰ পৰা আপোনাৰ ডকুমেন্টস খিনিৰ সৈতে ট্ৰেজাৰীত এখন এনপিএছৰ বাবে এপ্লিকেশন কৰিব। তাৰ পিছত ফিনাছামত আপোনাৰ নাম ৰেজিষ্ট্ৰেচন কৰিব আৰু ট্ৰেজাৰীৰ পৰা এখন প্ৰিপেড নাম্বাৰ আপোনাক জেনাৰেট কৰি দিব। এই প্ৰিপেড নাম্বাৰ জেনাৰেট হোৱাৰ পিছত ফাৰ্স্ট স্যালাৰি প্ৰপোজাল দিব পাৰিব। আৰু এইটো যিমান সোনকালে কৰিব আপুনি সিমান সোনকালে স্যালাৰি ড্ৰ কৰিব পাৰিব। আপুনি 6 মাহ লৈকে প্ৰভিজনাল স্যালাৰি পাই থাকিব। তাৰ পিছত এসআইইউ এপ্ৰুভেল আহিব আৰু আপোনাৰ স্যালাৰি ৰেগুলাৰ হৈ যাব। নাম্বার 2 কোৱেশ্চনৰ এনসাৰ, সিনিয়ৰিটি কোনটো বেসিছত হ'ব। জেনেৰেলি আগতে এনেকুৱা আছিল যে 1 মিনিট আগত জয়েন কৰিলেও তেওঁক সিনিয়ৰ বুলি ধৰা হৈছিল, কিন্তু বৰ্তমান তেনেকুৱা নহয়। বৰ্তমান ডেট অফ বাৰ্থ হিচাপে সিনিয়ৰিটি কাউন্ট কৰা হয়। যদি এজন ক্যান্ডিডেটৰ ডেট অফ বাৰ্থ 1990 আৰু এজনৰ 1987 দেন 1987 জনক সিনিয়ৰ বুলি কাউন্ট কৰা হ'ব। ইয়াতে মিনিট বা ঘন্টাৰ কোনো কোৱেশ্চন নাহে। নাম্বার 3, আপোনালোকে কোনটো বেংক একাউন্ট দিব লাগিব। চাও আপোনালোকে যিকোনো গভৰ্ণমেন্ট বেংকৰ একাউন্ট দিলেই হ'ব। তাত এনেকুৱা নহয় যে আপুনি স্যালাৰি একাউন্ট বুলি কিবা বেলেগ একাউন্ট খুলিব লাগিব। আপোনাৰ স্যালাৰি যেতিয়া ক্ৰেডিট হৈ যাব বেংকৰ পৰা সেইটো আপোনাৰ স্যালাৰি একাউন্টলৈকে কনভাৰ্ট কৰি দিব। তথাপিও যদি আপুনি নতুনকৈ একাউন্ট খুলিব বিচাৰে তেনেহলে আপোনাৰ ওচৰৰ ব্ৰাঞ্চত যিকোনো গভৰ্ণমেন্ট বেংকৰ ব্ৰাঞ্চত যাব, তেওঁলোকে স্যালাৰি একাউন্ট বুলি এখন একাউন্ট আপোনাক খুলি দিব। সেইটো আপুনি ফ্ৰেশলি নতুনকৈ ষ্টাৰ্ট কৰিব পাৰিব আপোনাৰ চাকৰিৰ স্যালাৰিৰ বাবে। এই কেইটা কোৱেশ্চনৰ এনসাৰ আশা কৰো আপোনালোকে পালে। আৰু যদি কিবা কোৱেশ্চন আপোনালোকৰ মনত আছে তেনেহলে কমেন্টত মোক জনাব। এনেকুৱা ধৰণৰ ভিডিঅ মই আকৌ লৈ আহিম। তেতিয়ালৈকে ভালে থাকিব, সুস্থ থাকিব। টেক কেয়াৰ।